নমস্কাৰ মই নৱজিত এটা ভাল খবৰ লৈ আহিছোঁ স্লেট এক্সামৰ সম্পৰ্কত স্লেট এক্সাম অনুষ্ঠিত কৰিব 2025 চনৰ 23 মাৰ্চ তাৰিখে তাৰ কাৰণে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 2024 চনৰ 1 ডিসেম্বৰ তাৰিখৰ পৰা 2025 চনৰ 1 জানুৱাৰী তাৰিখলৈকে আৰু আপোনালোকে ফিজটো দিব পাৰিব 31 জানুৱাৰী তাৰিখলৈকে গতিকে সময়সীমাটো অলপ বৃদ্ধি কৰি দিছে ফিজৰ ক্ষেত্ৰত যেটো ফিজ দিব লাগিব আপোনালোকে প্ৰত্যেকটো ক্যাটাগৰী কাৰণে বেলেগ বেলেগ ফিজ থাকে সেই সম্পৰ্কে আপোনালোকে ওয়েবসাইটত চালে পাই যাব এটা কথা হল যে যি সকলৰ ইতিমধ্যে বিএড নাছিলে টেট কাম ৰিক্ৰুটমেন্ট এক্সামত বহিব নোৱাৰে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকে যদি স্লেট এক্সামটো যদি তেওঁলোক উত্তীৰ্ণ হ'ব পাৰে তেতিয়া হল তেওঁলোক প্ৰফেছৰ কাৰণে যোগ্য প্ৰফেছৰ কাৰণে যোগ্যতা অৰ্জন কৰিব কিন্তু তেওঁলোকে পৰীক্ষা বহিব লাগিব যেটো অসম চৰকাৰে অনুষ্ঠিত কৰিব ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম তাত তেওঁলোকে বহিব লাগিব এই ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামটোত 100 নম্বৰ পৰীক্ষা অনুষ্ঠিত কৰিব তাৰে 90 নম্বৰ থাকিব আপোনালোকৰ যেটো মানে পৰীক্ষাত 90 নম্বৰ থাকিব আৰু 10 নম্বৰ থাকিব আপোনাৰ যেটো ইন্টাৰভিউ কাৰণে 10 নম্বৰ ৰাখিছে টোটেল হল 100 নম্বৰ পৰীক্ষা 100 নম্বৰ পৰীক্ষাত আপোনালোকে বহিব লাগিব আৰু এই পৰীক্ষাটোত আপুনি যিমান স্কোৰ কৰিব পাৰে হেতু আপোনাৰ কাৰণে ভাল যেটো আপুনি নেট স্লেট ক্লিয়াৰ কৰাৰ পিছতে এই পৰীক্ষাত বহিব পাৰিব অসম চৰকাৰে যেটো পৰীক্ষা অনুষ্ঠিত কৰিব প্ৰফেছৰৰ কাৰণে মানে হায়াৰ এডুকেশ্যনৰ কাৰণে তাত আপোনালোকে বহিব পাৰিব নেট স্লেট কমপ্লিট কৰাৰ পিছতে গতিকে আপোনালোকে 23 মাৰ্চৰ যেটো পৰীক্ষা অনুষ্ঠিত কৰিব স্লেটৰ কাৰণে আৰু সেই পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হওক আৰু যি সকলে আগতে উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুটমেন্ট পৰীক্ষা তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব অসম চৰকাৰে যেটো অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ কাৰণে ইতিমধ্যে খচৰাও পাবলিশ কৰিছে খচৰাখনক লৈ ইতিমধ্যে বহুতৰ আখুৱা আছে তেওঁলোকে জনাইছে যি সকল পিএইচডি ডিগ্ৰীধাৰী তেওঁলোকে আখুৱাসমূহ দেখুৱাইছে যে তাত যেটো পিএইচডি টো প্ৰাধান্য দিয়া নাই সেই যিখন খচৰা ইতিমধ্যে অসম চৰকাৰে উলিয়াইছে হায়াৰ এডুকেশ্যনৰ কাৰণে তাত পিএইচডি ক্ষেত্ৰত যিখিনি ষ্টেপ ল'ব লাগিছিল অসম চৰকাৰে সেই ধৰণৰ ষ্টেপ গ্ৰহণ কৰা নাই কাৰণ পিএইচডি ডিগ্ৰীধাৰী সকলে ইতিমধ্যে তেওঁলোকে কৈছে যে পুনৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামত আমি বহিবলগা কি প্ৰয়োজনীয়তা আছে যেটো আমি ষ্টেট লেভেল যেটো এলিজিবিলিটি টেষ্ট বা নেট পৰীক্ষাত নেশনাল এলিজিবিলিটি টেষ্ট নেট পৰীক্ষাত যি সকলে ইতিমধ্যে উত্তীৰ্ণ হৈ আছে তেওঁলোক প্ৰফেছৰ কাৰণে যোগ্য আৰু আনে চাকৰিও লাভ কৰিছে পূৰ্বতে চাকৰি লাভ কৰিলে যি সকল পিএইচডি ডিগ্ৰীধাৰী তেওঁলোকে ইতিমধ্যে চাকৰি লাভ কৰিছে কিন্তু এতিয়া নতুনকৈ যেটো অসম চৰকাৰে এটা প্ৰসেস উলিয়াইছে যে হায়াৰ এডুকেশ্যনৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰসেসটো আছিল যে যি সকল পিএইচডি ডিগ্ৰীধাৰী যি সকলৰ মাৰ্কিং প্ৰসেসটো ভাল যিবিলাকৰ মাৰ্কস বেছি আছে তেওঁলোকে যেটো তাত যোগ্যতা অৰ্জন কৰিছিল চাকৰিটোৰ কাৰণে তেওঁ যোগ্য হৈছিল যেটো ইন্টাৰভিউ হে ইন্টাৰভিউ যদি তেওঁ পাস কৰে তেওঁ যদি নম্বৰ যদি তেওঁ ভাল তেওঁ যদি পিএইচডি ডিগ্ৰীধাৰী হয় তেওঁ চাকৰিটো পোৱাৰ মানে 100% হক কনফাৰ্ম হৈ থাকে তেখেত নেট স্লেট ক্লিয়াৰ কৰি থৈছে তেখেত চাকৰিটো পোৱাৰ 100% নিশ্চিত হৈ থাকে এতিয়া সেই প্ৰসেসটো নাইকিয়া কৰিব বিচাৰিছে অসম চৰকাৰে সেই প্ৰসেসটো হলনি এটা ব্যৱস্থা কৰিছে যে ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামত বহিব লাগিব যি সকলে নেট ক্লিয়াৰ কৰিব যি সকলৰ পিএইচডি ডিগ্ৰী তেওঁলোকে এই পৰীক্ষাত বহিব লাগিব বহাৰ পিছত পাস কৰাৰ পিছতহে তেওঁলোক যোগ্যতা অৰ্জন কৰিব পাৰিব মানে কথা হল যে যি সকল ধক পিএইচডি নাছিলে যি সকলে ধক নেট স্লেট ক্লিয়াৰ কৰি থৈছে তেওঁ পিএইচডি নাছিলে তেওঁ সেই চাকৰিটোৰ কাৰণে যোগ্য তেওঁ হোৱা নাছিলে কাৰণ তেওঁ যে পিএইচডি নে তেখেতক কোনোবা এখন কলেজত ধক পাইছিলে কোনোবাখনত পোৱা নাছিলে সকলোৰে ক্ষেত্ৰত মানে সমান চকুৰে চোৱা নাছিলে তে পিএইচডি ডিগ্ৰীধাৰী সকলৰ ক্ষেত্ৰতো কিছু আখুৱা নথকা নহয় মানে কিছু মানে ধৰক পিএইচডি ধৰক তেওঁ সঠিক পথত লৈছে কিছু মানে সঠিক পথত লোৱা নাই ধৰক কোনোবাই টকা হয়তো বেছিকৈ খৰচ কৰি পিএইচডি ডিগ্ৰী ল'ব পাৰে কিনিবলৈও পায় বুলি আমি শুনিছো যে পিএইচডি ডিগ্ৰী কিনিবলৈও পায় এই কথাবিলাক কিমানটো সত্য আমি নাজানো কিন্তু পেপাৰ পত্ৰই হওক বা এনেকে নিউজ চেনেলত আমি মানে শুনিবলৈ পাইছো যে পিএইচডি ডিগ্ৰী কিনিব পাৰে কোনবাখন ইউনিভাৰ্চিটি পিএইচডি ডিগ্ৰী হয়তো বিক্ৰীও কৰে এনেকুৱা কিছুমান কথা ওলাইছে এই কথাখিনি কিমানটো সত্য অসত্য হেখিনি কোনো 100% গ্যাৰান্টি দি ক'ব নোৱাৰে যে এই কথাখিনি সত্য বা অসত্য পিএইচডি ডিগ্ৰীধাৰী সকলৰ ওপৰত যেটো সন্দেহ হ'ল এটা কিছুমান ধৰক তেনেকুৱাকে কৰা নাই 2 নম্বৰ কৰি কোনে পিএইচডি ডিগ্ৰী লোৱা নাই কিছুমানে ৰিগেলতে লৈছে কোনো তেনেকুৱাকে ধৰক কাৰোবাৰ সহায় লোৱা নাই কিছুমানে কাৰোবাৰ সহায় লৈ পেলাই পিএইচডি ডিগ্ৰী লৈছে কাৰোবাক থেসিস লিখিবলৈ দিছে এনেকুৱা মানুহ কিছুমান লগাই মিলি হয়তো পিএইচডি ডিগ্ৰী কোনোবাই ল'ব পাৰে মানে আনৰ হতুৱে কামখিনি কৰাই তেওঁ পিএইচডি ডিগ্ৰী ল'ব পাৰে এনেকুৱা কিছুমান প্ৰসেস তেওঁলোকৰ আছে যিবিলাকে জানে তেওঁলোকে সেই কথাখিনি স্বীকাৰ হয়তো কোনে কৰিব কোনোটো নকৰে গতি কথাবিলাক পিএইচডি ডিগ্ৰী কোনজন ৰিয়েল কোনজন
মানে ৰিয়েল নহয়, এই কথাখিনি আমি বাছি লোৱাৰ ক্ষেত্ৰত মানে সমস্যা হ'ব। গতিকে অসম চৰকাৰে এই ব্যৱস্থাটো যিটো আনিছে হায়াৰ এডুকেশ্যনৰ কাৰণে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো এক্সাম অনুষ্ঠিত কৰিব, এই পৰীক্ষাটোত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকেই চাকৰিটো পোৱাৰ যোগ্যতা অৰ্জন কৰিব। গতিকে অসম চৰকাৰৰ ফালৰ পৰা যিহেতু প্ৰফেচাৰ যিটো নিয়োগ কৰিব, যিহেতু কোনোবা এখন কলেজত প্ৰফেচাৰ ধৰক তাত দুজনৰ আৱশ্যক হয়, তাত দুজন দিব। তেনেকুৱাকৈ এতিয়া যেনেকৈ LP UP যি ধৰণৰ নিযুক্তি হৈ আছে বা হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী যি ধৰণৰ নিযুক্তি হৈ আছে, সেই নিযুক্তি প্ৰক্ৰিয়াসমূহ অসম চৰকাৰে এতিয়া হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতো লৈ আহিছে যে কোনোবাখন কলেজে তেওঁলোকে নিযুক্তি পৰীক্ষা এটা পাতি তেওঁলোকে প্ৰফেচাৰ নিয়োগ কৰিব নোৱাৰিব। মানে তেওঁলোকৰ এখন বৰ্ড থাকে, সেই বৰ্ডে তেওঁলোকে চিলেক্ট কৰে। সেই চিলেকশ্যন যিটো প্ৰচিডিঅ'ৰ, সেই প্ৰচিডিঅ'টোত বহু কেণ্ডিডেট মানে কি হয় বঞ্চিত হৈ যায় এটা কাৰণেই, কাৰণ তেওঁলোকৰ যোগ্যতা থাকিও তেওঁলোক অযোগ্য, কাৰণ তেওঁলোকৰ PhD নাই বা তেওঁলোকৰ মাৰ্কিং প্ৰচেছ ভাল নহয়। কিন্তু তেওঁ বেছি কথা জানিব পাৰে, তেওঁ ইণ্টাৰভিউ ভাল হ'ব পাৰে, কিন্তু তেওঁ মাৰ্কছে কোৱা নাই যে তেওঁ মাৰ্কছ কম আছে, তেওঁ মাৰ্কছ কম থকাৰ কাৰণে তেওঁ চাকৰিটো নাপালে। এনেকুৱা কিছুমান সমস্যাৰ কাৰণে তেওঁলোক বঞ্চিত হৈছিলে, কাৰণ মাৰ্কিং প্ৰচেছো প্ৰত্যেকৰে বেলেগ বেলেগ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মাৰ্কিং প্ৰচেছ বেলেগ, গুৱাহাটী ইউনিভাৰ্চিটিৰ মাৰ্কিং প্ৰচেছ বেলেগ, তেজপুৰৰ বেলেগ, কটনৰ বেলেগ বা অন্যান্য যিসমূহ ৰাজীৱ গান্ধীৰ বেলেগ বা বেলেগ বেলেগ যিসমূহ ইউনিভাৰ্চিটি আছে, প্ৰত্যেকৰে মাৰ্কিং প্ৰচেছটো বেলেগ বেলেগ। কাৰণ প্ৰত্যেকজন প্ৰফেচাৰে যে মানে সমান মাৰ্কছ বা ইকুৱেল মাৰ্কছ দিব কোনোবা এজন কেণ্ডিডেটক, তেনেকুৱা নহয়। আচলতে তাতো 19-20 থাকে। কোনোবা এজন ছাত্ৰক অলপ ভাল পালে তেওঁক মাৰ্কছ বেছিকৈ দিলে, কোনোবা এজন ছাত্ৰক বেয়া পালে তেওঁক মাৰ্কছ কমকৈ দিলে। কেনেকুৱা কিছুমানো কথা ইতিমধ্যে আমাৰ সন্মুখলৈ আহে। গতিকে মাৰ্কিং প্ৰচেছটোৰ ওপৰত বহুতৰ কিছুমান সন্দেহ আছে যে কোনোবাখন ইউনিভাৰ্চিটিত মাৰ্কছ কমকৈ দিয়ে, কোনোবাখন বেছি দিয়ে, এই কথাখিনি যিটো চৰ্চা হৈ থাকে। গতিকে সেই বিষয়টোক লৈ ইতিমধ্যে বহুতেই শিক্ষা বিভাগক জনাইছে, যাৰ কাৰণে শিক্ষা বিভাগে এই সিদ্ধান্তলৈ আহিছে যাতে মাৰ্কছৰ ক্ষেত্ৰত ধৰক কোনোবাই আগতে ধৰক মানে PhD ডিগ্ৰী লোৱা, তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিছিলে, তেওঁ নেট কোৱালিফাই কৰি আছিলে, ধৰক তেওঁৰ মাৰ্কিং প্ৰচেছৰ লগত নতুনকৈ যিসকল ধৰক মাষ্টাৰ ডিগ্ৰী কৰিছে বা তেওঁ PhD ডিগ্ৰী লৈছে, তেওঁলোকৰ মাৰ্কিং প্ৰচেছটো অলপ আকাশ পাতাল পাৰ্থক্য। গতিকে আকাশ পাতাল পাৰ্থক্য নহ'বৰ কাৰণে যিটো অসম চৰকাৰে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামটো অনুষ্ঠিত কৰিবলৈ গৈছে, গতিকে এই ক্ষেত্ৰত সকলোৱে সমৰ্থন জনাব লাগে। কিন্তু একাংশই সমৰ্থন জনোৱা নাই এটা কাৰণেই, যিসকলে PhD ধৰক 3 বছৰ 4 বছৰ কাৰোবাৰ 5 বছৰ অতিবাহিত কৰিছে, তেওঁ কোনো ইলিগেলি তেওঁ PhD লোৱা নাই, তেওঁ লিগেল প্ৰচেছত গৈছে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত আখুৱা দেখুৱাটো স্বাভাৱিক, কাৰণ দেখুৱাবই, কাৰণ তেওঁলোকে কষ্ট কৰি ধন খৰচ কৰিছে PhD নামত। তেওঁলোকে প্ৰফেচাৰ হোৱাৰ তেওঁ যোগ্যতা অৰ্জন কৰিবৰ কাৰণে ইমানখিনি কষ্ট কৰিছে, তেওঁ পাব লাগিছিলে, কিন্তু তেওঁ কিয় এতিয়া নাপায় সেই বিষয়টো তেওঁলোকে আখুৱা দেখুৱাইছে। অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰত প্ৰিফাৰেঞ্চ এটা থাকিব লাগে। তেওঁ যদি PhD তেওঁ ডিপাৰ্টমেণ্টৰ হেড হ'ব বা তেওঁ চিনিয়ৰিটি বেচিছত তেওঁলোকৰ ইনক্ৰিমেণ্ট বাঢ়িব, এইখিনি সুবিধা তেওঁলোকৰ থাকিব লাগে। যিসকল PhD ডিগ্ৰীধাৰী মানে যিখিনি সুবিধা পাব লাগে, অন্যান্য বহুখিনি সুবিধা আছে PhD থকাসকলৰ, সেইখিনি সুবিধা তেওঁলোকে পাব লাগে। সেইখিনি কাৰণ তেওঁলোক যোগ্যতা অৰ্জন কৰিব। গতিকে তেনেকুৱাখিনি যদি তেওঁলোকৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যিটো অসম চৰকাৰে যিটো ক্ৰাইটেৰিয়া উলিয়াব, সেই নেক্সট যিখন খচৰা উলিয়াব, সেই খচৰাখনত এই কথাখিনি যাতে উল্লেখ থাকে যে চালাৰী ইনক্ৰিমেণ্ট লগত ডিপাৰ্টমেণ্টৰ যিখিনি সুবিধা আছে, সেই সুবিধাখিনি যাতে তেওঁলোকে পায়। মই ভাবোঁ যে নিউ এডুকেশ্যন পলিচিৰ যিখিনি ৰুল ৰেগুলেশ্যন, এই ৰুল ৰেগুলেশ্যনখিনি যদি আমি সকলোৱে যদি ফ'ল' কৰোঁ, তেতিয়াহ'লে আমি ভাবোঁ যে যিটো সমশিক্ষাৰ যিটো অধিকাৰ প্ৰত্যেকৰে থাকিব। কাৰণ তেওঁলোকো যোগ্য, এইসকলো যোগ্য, যিসকল PhD ডিগ্ৰী যিসকলৰ নাই তেওঁলোকো যোগ্যতা অৰ্জন কৰিব, কাৰণ তেওঁলোকেও নেট কোৱালিফাই কৰি তেওঁলোকে সেই যিটো প্ৰফেচাৰ চাকৰি তেওঁলোকে যাতে পাব পাৰে, সেই ব্যৱস্থা যিটো অসম চৰকাৰে কৰিবলৈ গৈ আছে। গতিকে এই প্ৰচেছটোত আমি সকলোৱে সমৰ্থন জনাব লাগে, কিন্তু একাংশই সমৰ্থন জনোৱা নাই। তাক লৈও চৰ্চা হৈ আছে। এই বিষয়টোক লৈ পেলাই মই ইতিমধ্যে এই ক্ষেত্ৰত বহুখিনি কথা ক'বলগীয়া আছিল, কিন্তু বহুতখিনি কথা ক'বলৈ নাযাওঁ, কাৰণ আপোনালোকে এই কথাবিলাক জানে, যিসকলে PhD লৈছে বা যিসকলে নেট স্লেট ক্লিয়াৰ কৰিছে তেওঁলোকে কথাবিলাক জানে পাৰে। গতিকে মই ভাবোঁ যে এই কথাবিলাক তেওঁলোকে নিজে জনাটো উচিত। গতিকে অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তত তেওঁলোকে উপনীত হোৱাটো মই বিচাৰোঁ, কাৰণ এই ক্ষেত্ৰত আখুৱা যদি তেওঁলোকে দেখুৱাই থাকে, কিন্তু সমস্যাৰ কিন্তু সন্মুখীন হ'ব অনাগত দিনত। কাৰণ এতিয়া যিসকলে ধৰক ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰি আছে, তেওঁলোকে COVID-19ত তেওঁলোকৰ কি হৈছিলে, এই হায়াৰ ছেকেণ্ডেৰী যিটো তেওঁলোকৰ মাৰ্কিং প্ৰচেছ তেওঁলোকৰ যথেষ্ট ভাল, কাৰণ তেওঁলোকক প্ৰত্যেককে 90% এবভ দিয়া হৈছিল। গতিকে সেই কেণ্ডিডেটখিনিও যিটো আহি যাব COVID-19ৰ সময়ছোৱাত বহুতেই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰি গ'ল। গতিকে সকলোৱে মাৰ্কছৰ ক্ষেত্ৰত কিছু আকাশ পাতাল পাৰ্থক্য থাকিবই। গতিকে সেই COVID-19ৰ বেছটোৰ ওপৰতো ডিপেণ্ড কৰি পেলাই আমি কথাখিনি কৈছোঁ যে সেই কেণ্ডিডেটখিনি যদি ইয়াত আছে, এতিয়া আপোনালোকৰ লগত কম্পিটিশ্যন নামিব,
গতিকে এই যিটো অসম চৰকাৰে পতা ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম এই পৰীক্ষাত সকলোৰে ক্ষেত্ৰত সমান হ'ব কাৰণ এই পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিলেহে তেওঁ চাকৰিটো লাভ কৰিব গতিকে এই প্ৰচেছটো সকলোৱে অৱলম্বন কৰাটো উচিত বুলি মই ভাবোঁ গতিকে মোৰ ফালে মই এইখিনি আছিলে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম